আমাৰ সকলো নৱস্য চৰ্দাৰ তৰুণ ভূঞাদেৱক তেখেতৰ বন্তি প্ৰজ্বলকৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গ স্মৃতি সমিতিৰ কাৰ্যবাহী সভাপতি মহোদয়ে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত শ্ৰীগ্ৰাম মুকলি কৰিব। পৰিস্থিতি বাইদেউ আছে, সাহিত্যিক পেঞ্চনাৰ গোটেইখিনি চিঙা হ'ল। গ্ৰুপটো চাবা দেই। এইটো হ'ল 300 লেভেল সিটোৱে মানুহে ভয় কৰে ইমান টেষ্ট দিলে এনেই টেষ্ট নাই গাত। ৰঞ্জিত এইটো আৰম্ভ কৰি পেলাই সেইটো আৰম্ভ কৰি দিয়া। মই এইটো আৰম্ভ হওক প্ৰথমটো আমাৰ জুবিনবিহীন উপজা দিনত আমাৰ প্ৰথমতে বেয়া লাগিছিল, কিন্তু সেই গোটেইখিনি আমাৰ যিটো বিষণ্ণ মনোভাৱ আটাইখিনি ঘূৰাই দিলে জুবিন গাৰ্গৰ উপজা দিনটোত আজি সমগ্ৰ অসম তথা বিশ্বৰ অনুৰাগীসকলে একেধৰণে যিদিনাখন 19 তাৰিখে জুবিনৰ মৃত্যু হৈছিলে সেই মৃত্যুৰ প্ৰায় খবৰটো পোৱাৰ পিছতেই আঢ়ৈ ঘণ্টাৰ সময়ত আমি কি কৰিছিলোঁ যে আমাৰ চিপাঝাৰ সমজিলাৰ যি বাছ আস্থান তাতে আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ শ্ৰদ্ধাঞ্জলি। আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিটো স্বতঃস্ফূৰ্ত আমাৰ চিপাঝাৰবাসী ৰাইজৰ যিটো সঁহাৰি আৰু যি সমবেদনা, যি নেকি এটা সমমৰ্মিতা আৰু যি নেকি খুব বিভৰ এটা পৰিৱেশ, সেই পৰিৱেশৰ সময়তেই আমি ঘোষণা কৰিছিলোঁ যে জুবিনৰ আজি কায়িক মৃত্যু হৈছে, কিন্তু আমি কেতিয়াও তেওঁক আমি যথাৰ্থতে মৃত্যু হ'বলৈ নিদিওঁ। আৰু সেই মৰ্মেই আমি ঘোষণা কৰিছিলোঁ যে এই চিপাঝাৰ সমজিলাৰ এটা গুৰুত্বপূৰ্ণ স্থানত আমি তেওঁৰ এটি পূৰ্ণাব মূৰ্তি আমি স্থাপন কৰিম আৰু প্ৰায় 6 মাহৰ ভিতৰতে আমি সেই মূৰ্তি নিৰ্মাণ কাৰ্য শেষ কৰিম। আৰু সেই মৰ্মেই আমাৰ চিপাঝাৰবাসী আমাৰ কি যে সকলো অনুষ্ঠান প্ৰতিষ্ঠান সকলো ব্যক্তি বিশেষে যিটো কমিটি কৰিছিল আৰু সেই কমিটিখনে যি ধৰণে কামবিলাক আগবঢ়াই নিলে আৰু আগবঢ়াই নিয়াৰ উপৰিও আজি মই ঘোষণা কৰিব খুজিছোঁ যে ইতিমধ্যে আমাৰ পূৰ্ণাব মূৰ্তি প্ৰায় 20 ফুটৰ হ'ব। গতিকে সেই পূৰ্ণাব মূৰ্তিটোৰ আধাৰশিলা আজি স্থাপন কৰা হৈছে আমাৰ জিলাৰ প্ৰশাসন আৰু আমাৰ এইখন দৰঙৰ বা চিপাঝাৰৰ বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা। আৰু লগে লগে মই এইটো কথা ক'বলৈ পাই ধন্য মানিছোঁ যে আজি এই দিনটোৰ লগত আমি উন্নত সুৱগা চৰাকৈ আমাৰ প্ৰশাসন আৰু আমাৰ দলীয়ভাৱে আজি যি নেকি আটাইতকৈ গুৰুত্বপূৰ্ণ যি দান সেয়া হৈছে ৰক্তদান। এই ৰক্তদান কাৰ্যসূচী আমি সম্পন্ন কৰিছোঁ আৰু ৰক্তদান কাৰ্যসূচী চলিয়ে আছে এতিয়া
আমাৰ ইফালে আধাৰশিলা স্থাপন আৰু লগতে ৰক্তদান এই দুটা সমান্তৰালভাৱে চলি থকাৰ কাৰণে এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি কেতিয়াও অনুভৱ কৰা নাই যে জুবিন আমাৰ মাজত নাই, কাৰণ জুবিনৰ কাৰণে যিটো জীৱনদায়িনী যিটো নেকি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা মানে আমাৰ আঁচনি, যিটো নেকি আমাৰ কাৰ্যসূচী, এই কাৰ্যসূচীটো আপোনাৰ মন কৰিছে যে বহুত ডেকা ল'ৰা আহিছে, বহু মানুহ আহি পেলাই কৈছে যে আমিও ৰক্তদান কৰিম, কিন্তু তেওঁলোকে বয়সৰ ফালৰ পৰা নোৱাৰে, আনকি মোকেই নিদিলে, ময়ো কৰিব খুজিছিলোঁ। গতিকে মই ভাবিছোঁ যে মানুহৰ এটা উৎসাহ বাঢ়িছে। সেই উৎসাহটো হৈছে কি যে জুবিনক এই ধৰণেই তেওঁৰ যিটো নেকি লক্ষ্য উদ্দেশ্য, তেওঁ যিটো নেকি আমাৰ বাৰ্তা দিছে অমৃত কণ্ঠেৰে, সেই বাৰ্তাৰ মাজেদি জুবিনক কেতিয়াও অসমবাসীয়ে বা আমাৰ যিসকল জুবিন অনুৰাগীয়ে মৰিবলৈ নিদিয়ে। তেওঁ অজৰ অমৰ হৈ থাকিব আৰু আমি তেওঁক চিৰযুগমীয়া কৰিবৰ কাৰণে আমি যিটো প্ৰচেষ্টা হাতত ল'লোঁ, আমি 2 মাহমানৰ হয়তো ভিতৰতেই আমি তেখেতৰ পূৰ্ণ মূৰ্তি আমি ৰাইজৰ হাতত তুলি দিব পাৰিম। হ'ব।